মইমতালি না চলিব বিপিএমৰ মইমতালি না চলিব লাগিব এই আমাক লাগিব বিপিএমৰ মইমতালি না চলিব বহিষ্কার করা मैं ह्यूमन राइट काउंसिल ऑफ इंडिया हातीतुरा ब्लक कमिटिर प्रेसिडेंट কৈছো কথাটো ইয়াত আজি যেটো মহিলাবিলাকে ন্যায় পাওয়ার আশাত যেটো আন্দোলন করেছে ইয়াত মোৰ পূৰ্ণ সাপোর্ট আছে কেন অসম সরকারে যেটো ভূমিকা পালন করেছে যে দুর্নীতি মুক্ত অসম তৈরি করব আর আমার ইয়াত দুর্নীতি ইয়াত চলিয়ে আছে এই সাধারণ মহিলাবিলাকক আমার মহিলাবিলাকে ইমান স্বীকৃত নহয় প্রলোভন দেখুৱাই কোনো লোন কোনো সা-সুবিধা আহিলে কালে সিহঁতৰ পৰা অজুহাত দেখুৱাই পইচা লয় মই এনেকৈ জানিব পাৰিলোঁ যে মোটামুটি বোলে ইহঁতক মানে লোন বেংকৰ পৰা লোন ল'বলৈ গ'লে মানে 8%, 7%, 6% পইচা সিহঁতক বোলে দিলেহে লোনটো হয় এইটো একটা বড় অন্যায় গতিকে আপোনালোকৰ মিডিয়াৰ যোগেদি মই মাননীয় অসমৰ মুখ্যমন্ত্ৰী শৰ্মা ছাৰক মই অনুৰোধ কৰিছোঁ শৰ্মা ছাৰে এই বস্তুটো দৃষ্টিগোচৰ কৰি তৎকালীনভাৱে ইয়াৰ ন্যায় ব্যৱস্থা গ্ৰহণ কৰি এই দুৰ্নীতিগ্ৰস্ত বিষয়ে যিবিলাক জড়িত আছে সিহঁতক তৎকালীনভাৱে তাত আইনীগত ব্যৱস্থা সিহঁতৰ ল'ব লাগে হয় চাওক আজি আমি হাতীতোৰা ব্লকৰ অধীনস্থ বিপিএম অফিচত আজি আত্মসহায়ক গোটৰ 200 শতাধিক মহিলা লৈ আমি আজি ইয়াত এক প্ৰতিবাদী কাৰ্যসূচী লৈছিলোঁ ইয়াত আমাৰ মহিলাসকলৰ স্পষ্ট ডিমাণ্ড আছিল যে আমাৰ বেংক মিত্ৰা ববিতা ৰয় আৰু লগতে আমাৰ CRP হামিদা বাইদক বহিষ্কাৰ কৰাৰ আমাৰ এক ডিমাণ্ড আছিল তো আমি বিগত 8 নৱেম্বৰ তাৰিখত এটা বিপিএমকে ধৰি আমাৰ ব্লক ডেভেলপমেণ্ট অফিচাৰ আমাৰ DPM আমাৰ DC মহোদয়ক কোকৰাঝাৰ DC মহোদয়ক আমি এক মেমৰেণ্ডাম দিছিলোঁ দিয়াৰ পিছত আমাৰ BPM মহোদয়ে আমাক কথা দিছিল যে আমি ফিল্ডত গৈ কিনে এটা ফিল্ড ৰিপৰ্ট বনাম যদি ফিল্ড ৰিপৰ্টত এই দুজন ব্যক্তিৰ বিৰুদ্ধে যদি আমি পজিটিভ ৰিপৰ্ট পাওঁ তেনেহ'লে এই দুজন ব্যক্তিৰ ওপৰত আমি দৃষ্টান্তমূলক শাস্তিৰ ব্যৱস্থা ল'ম কিন্তু আমি দেখা পাইছোঁ পজিটিভ ৰিপৰ্ট হৈছে এই দুজন ব্যক্তিৰ বিৰুদ্ধে শ মহিলা আহি তেখেতক এই দুজন ব্যক্তিৰ বিৰুদ্ধে অভিযোগ দিছে কিন্তু তাৰমানে আমাৰ সেলফ হেল্প গ্ৰুপৰ মেইন প্ৰব্লেম হৈ আছে আমি বহুত দিনৰ পৰা আন্দোলন কৰি আছোঁ যে দুৰ্নীতি হৈ আছে এই দুৰ্নীতিৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰি আছোঁ আমি মেমৰেণ্ডাম দিছোঁ আজিও আহিছোঁ যে আমাক ন্যায় লাগে আৰু এই দুৰ্নীতিগ্ৰস্ত বেংক মিত্ৰা ববিতা ৰায় আৰু জীৱিকা সখী হামিদা বেগমক বহিষ্কাৰ কৰিব লাগে এইটো দাবী দিছোঁ আৰু আমাৰ মহিলাসকলৰ ওপৰত যিবিলাক দুৰ্নীতি হৈ আছে সেলফ হেল্প গ্ৰুপত যে এইবিলাক বন্ধ হ'ব লাগে ইয়াৰ যোগেদি আমি সমূহ সেলফ হেল্প গ্ৰুপৰ মহিলাৰ হৈ আমি মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা মহোদয়ক আবেদন জনাইছোঁ তেখেতে যাতে আমাৰ উচিত তদন্ত দিয়ে আৰু আমাৰ মহিলাসকলে যাতে ন্যায় পায় ভৱিষ্যতে সেলফ হেল্প গ্ৰুপ যে নিজে স্বাৱলম্বী হ'ব পাৰে এইখিনি মই আশা ৰাখিছোঁ আৰু মুঠৰ ওপৰত কথা এই দুৰ্নীতিগ্ৰস্ত বেংক মিত্ৰা ববিতা ৰায় আৰু জীৱিকা সখী হামিদা বেগমক অনতিপলমে বহিষ্কাৰ কৰিব লাগে আমাৰ সেলফ হেল্প গ্ৰুপৰ মহিলাসকলক ন্যায় দিব লাগে।